জীয়ৰীক বিচাৰি এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন। সোমবাৰৰ পৰা নিৰুদ্দেশ ধুলাৰ এগৰাকী 15 বছৰীয়া নাবালিকা ছোৱালী। ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল। বৰ্তমানলৈকে পৰিয়ালৰ কোনেও সুসূত্ৰ পোৱা নাই 15 বছৰীয়া ববিতা বেগমৰ। দৰং জিলাৰ ধুৰা থানাৰ অন্তৰ্গত হীৰাপাৰা গাঁৱৰ মেৰিজা বেগমৰ 15 বছৰীয়া নাবালিকা ছোৱালী ববিতা বেগম যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। বিদ্যালয়লৈ যাওঁ বুলি পুৱাই ঘৰৰ পৰা ওলাই গৈছিল, কিন্তু আজি পুৱতি ঘৰলৈ উভতি নহাত এতিয়া চিন্তিত হৈছে পৰিয়ালৰ লোকে। বৰ্তমানলৈকে কোনো সুসূত্ৰই পোৱা নাই 15 বছৰীয়া ববিতা বেগমৰ। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰি উপায়ন্তৰ হৈ ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যদি কোনো সদাশয় ব্যক্তিয়ে ববিতা বেগমক দেখা পায় তেন্তে অতি সোনকালে স্ক্ৰীনত দিয়া এই নম্বৰ 6003426748 নাইবা 7635822355 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। ববিতা বেগম ঘটনাটো মানে ৰাতিপুৱা তাই সোমবাৰ আছিলে, 9 তাৰিখ আছিলে। ৰাতিপুৱা স্কুললৈ ওলাই গ'ল। বালাবাৰী গাৰ্লছ স্কুলত দিছোঁ এডমিশ্যন। তাতে যাই পেলাই তাই ৰাতিপুৱা 8:30 মান বজাত ওলাই গৈছে। যাই মানে মই 4টা বজালৈ অপেক্ষা কৰিছোঁ, তাই আহি পোৱা নাই। যোৱাৰ টাইমত মই ভাত খোৱাৰ কথা কৈছিলোঁ, তাই ভাতো খোৱা নাই, কৈছে বুকখন জ্বলে বুলি কৈছে। তাৰপিছত 4টা বজালৈ চালোঁ, 5টা বজালৈ চালোঁ। 5টা বজাৰ পৰা মই বিচাৰাৰ মানে হেৰি লৈছোঁ, ইফালে সিফালে বিচাৰিছোঁ, পোৱা নাই। নাপাই কিনে মই কালি থানাত ৰেফাৰ দিছোঁ। ছোৱালীজনীৰ বয়স 15 বছৰ। নাই, একো হোৱা নাই। ঈদৰ আগত মই অলপ স্কুলত নোযোৱাৰ কাৰণে মানে গালি পাৰিছিলোঁ, দুচৰ মাৰিছিলোঁ। স্কুলত নাযায় আৰু নপঢ়ে। তাই খালি মোবাইলটো টিপি থাকিব খোজে, নপঢ়ে। সেইটোৱে মানে সন্দেহ কৰিছোঁ। এতিয়া মই ছোৱালীজনী ক'ত গ'ল, কি কথা, কোনোবাই উঠাই নিলে নে কি হ'ল মই সেইটো নাজানো। এতিয়া মানে ছোৱালীজনী ক'ত আছে। অসমবাসী ৰাইজক মই এইটোৱে জনাওঁ যে মই স্ক্ৰীণত ফোন নম্বৰ দি আছোঁ। মোৰ দুটাই ছোৱালী, তাৰে এজনী ডাঙৰজনী এনেকে পৰহিৰ পৰা সোমবাৰৰ পৰা মানে নাইকিয়া হৈ আছে। ক'ত আছে কি কথা মই নাজানো। নাম্বাৰটো ক'ৰবাত যদি লগ পায় যোগাযোগ কৰি মোক জনাই দিয়ে যাতে। ধুলাৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট, DB নিউজ।